মহাদেৱে সেই পুত্ৰকে শ্ৰেষ্ঠ হিচাপে নিৰূপণ কৰিছে। এই নাম আমি আপোনালোকে লগ পাইছোঁ। বাইদেউ নালাগে নাই কতো পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ধাম। অ সখী হওক তুষ্ট হৈ সমস্ত জীৱকে কলিত নৰজন পিতৃ মাতৃ ভাবি দেখিলে সংসাৰখন ভকতি কৰিব লাগে। আপোনালোকে জানে মহাসন্ত বুলি কৈ থৈ গৈছে, সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ,
যজ্ঞ, দ্বাপৰ যুগত পূজা, কলি যুগত কৃষ্ণ নাম। কলি যুগত যদি মনটো শুদ্ধ কৰি কৃষ্ণ বুলি কয়, জীৱই অপৰাধে গতি কৰে। সেইকাৰণে পৃথিৱীৰ সমস্ত জীৱই মহাপ্ৰভুক প্ৰাৰ্থনা জনাইছে, হে প্ৰভু, মোক তুমি কলি যুগত নৰৰূপে জন্ম দিয়াচোন, মই কৃষ্ণ বুলি কৈ ৰাম বুলি তৰি যাবলৈ মোক তুমি সুবিধাকণ প্ৰদান কৰা। গতিকে আমাক জন্ম দিছে পিতৃ মাতৃসকলে, গতিকে আমি পিতৃ মাতৃৰ চৰণত দুৰ্লভ মনুষ্য জন্মটো লাভ কৰি যদি পিতৃ মাতৃক শ্ৰদ্ধা জনাব নোৱাৰোঁ, আমাৰো সতি সন্তান হ'ব, আমাকো জানো সেই অৱস্থা নকৰিব। আকৌ কোৱা হৈছে, মহাতীৰ্থ ভূমি বৰ যদি যোৱা, পিতৃ মাতৃক কৰি হেৰা, হৰি নাম ল'লেও একো ফল নধৰে, মৰণ সংকট বেলা। আপোনালোকে জানে শ্ৰীকৃষ্ণ মহাশাস্ত্ৰত গীতা কৈছে, শ্ৰীকৃষ্ণ অৰ্জুনক গীতা শাস্ত্ৰ কৈছে যে তুমি পাণ্ডৱ নন্দন যদিও মোৰ অনুগ্ৰহত তুমি কৰ্ম কৰিছা, সমস্তখিনি কৰ্ম তুমি কৰা। আত্মীয়স্বজনক দেখি আপোনালোকে জানে কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰে অৰ্জুনে। অৰ্জুনক সমস্তখিনি তত্ত্ব কথা শ্ৰীকৃষ্ণই কৈছে। আকৌ আমাৰ সাংসাৰিক কথা কৈছে, বোলে মাধৱে বোল অন্তঃশিখনা ধনঞ্জয় বিষয় নহ'লে এইটো দেহা যে নহয়। আমি মনুষ্য জন্ম লৈছোঁ, আমাক বিষয় বাসনা লাগিব, সংসাৰ কৰিব লাগিব। সেইবুলি সংসাৰ কৰিলোঁ বুলি পতি পত্নী পুত্ৰ সন্তানৰ যদি ব্যস্ত হৈ থাকি পিতৃ মাতৃক যদি বৃদ্ধাশ্ৰমত থওঁ, জীৱনটো জানো আমাৰ মধুৰ হ'ব? জীৱনটো মধুৰ কেতিয়াও নহয়। বোলে ৰাম মাধৱে বুলন্দ সখী শুনা ধনঞ্জয় বিষয় নহ'লে এইটো দেহা যে নহয়। হেন বিষয় অতম যে পিতা